ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম আমাৰ জীৱন প্ৰক্ৰিয়াৰ দ্বিতীয় খণ্ড শ্বসনৰ বিষয়ে। শ্বসন মানে কি? জীৱদেহত গ্লুক'জনৰ জাৰণ বুলি আমি ক'ব পাৰোঁ। তো জীৱদেহত কি হয়, যিবোৰ গ্লুক'জ জাতীয় খাদ্য খোৱা হয়, তেতিয়া পাচনৰ পিছত আমাৰ দেহ কোষত কি হয়, এই গ্লুক'জৰ জাৰণ ঘটে। আমি যিটো অক্সিজেন গ্ৰহণ কৰোঁ, সেই অক্সিজেনৰ সহায়ত কি হয়, গ্লুক'জনৰ জাৰণ ঘটে আৰু শক্তি উৎপন্ন হয়। সেই শক্তিৰ দ্বাৰা কি হয়, আমাৰ জীৱদেহ পৰিচালিত হয়। সেইকাৰণে শ্বসনক কি বুলি কোৱা হয়, এটা জীৱন প্ৰক্ৰিয়া। এতিয়া এই শ্বসনৰ বিষয়ে আমি বহলাই পঢ়িম যে কি কি প্ৰথাৰে এই শ্বসন বা গ্লুক'জৰ জাৰণ জীৱদেহত সংঘটিত হ'ব পাৰে আৰু শক্তি উৎপন্ন হ'ব পাৰে। এতিয়া প্ৰথম প্ৰথাটো আমি চাওঁ। প্ৰথমতে কি হ'ব, ষ্টেপটো ইয়াৰ যে প্ৰথমতে গ্লুক'জনো ক'ত ভাঙিব, কোষ প্ৰৰসত। কোষ প্ৰৰসত গ্লুক'জৰ ভাঙি কি হ'ব, পাইৰুভেট নামৰ এটা মধ্যমীয় যৌগৰ সৃষ্টি হ'ব, যাক আমি কি বুলি ক'ব পাৰোঁ, C3H4O3, মানে 3টা কাৰ্বনযুক্ত আমাৰ এটা যৌগ পাইৰুভেট সৃষ্টি হ'ব। আৰু এই পাইৰুভেটক কি হ'ব, এতিয়া এই কোষ প্ৰৰসৰ পিছত যিটো ষ্টেপ আছে, ইয়াৰ পিছত আমি এই 3টা ষ্টেপ বেলেগ বেলেগকৈ চাম। এতিয়া কিছুমান জীৱৰ ক্ষেত্ৰত কি হয়, অক্সিজেনৰ উপস্থিতিত শ্বসন সংঘটিত হয়। অৰ্থাৎ মানুহ ধৰিব পাৰা, যেনেকৈ আমি মানুহক উদাহৰণস্বৰূপে লওঁ, তো মানুহৰ ক্ষেত্ৰত কি হয়, এই পাইৰুভেট কি হ'ব, মাইটকণ্ড্ৰিয়াত গৈ অক্সিজেনৰ উপস্থিতিত কি হ'ব, ভাঙি কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড, পানী আৰু যথেষ্ট পৰিমাণৰ শক্তি উৎপন্ন হ'ব। তাৰপিছত অক্সিজেনৰ অনুপস্থিতিত কি হ'ব, ইষ্ট কোষত। তো ইষ্ট কোষত অক্সিজেনৰ অনুপস্থিতিত ক'ত সংঘটিত হ'ব, এইটো কোষ প্ৰৰসতেই সংঘটিত হ'ব। ইয়াত আমাৰ মাইটকণ্ড্ৰিয়ালৈকে নাযায়। ঠিক আছে, কাৰণ ইষ্ট কোষত মাইটকণ্ড্ৰিয়া নাথাকে। তাৰপিছত কি উৎপন্ন হ'ব, ইয়াত যিটো প্ৰডাক্ট উৎপন্ন হ'ব, ইথাইল এলকহল বা ইথানল, কাৰ্বন ডাই অক্সাইড আৰু কম পৰিমাণৰ শক্তি উৎপন্ন হ'ব, যিখিনি শক্তি যথেষ্ট হয় আমাৰ ইষ্ট কোষটোক পৰিচালনা কৰিবলৈ। এতিয়া তৃতীয় ধৰণৰ যিটো শ্বসন হয়, এইটো আমাৰ মানুহৰ দেহতে সংঘটিত হয়। কেতিয়া হয়, যেতিয়া পেশী কোষত কি হ'ব, আমি বেছি কাম কৰোঁ, পেশী কোষত যেতিয়া বেছি অক্সিজেনৰ প্ৰয়োজন হয়, কিন্তু তাত কি হৈ যায়, অক্সিজেনৰ অভাৱ হয়, কম পৰিমাণৰ অক্সিজেন থাকে, তেতিয়া কি হয়, এই শ্বসন উৎপন্ন হ'ব আৰু তাত কি হয়, লেক্টিক এচিড উৎপন্ন হয়। তো লেক্টিক এচিড উৎপন্ন হোৱাৰ বাবে আমি যেতিয়া অতিৰিক্ত কাম কৰোঁ, পেশী কোষত কি হয়, শিৰামুৰি ধৰে। আমি শিৰামুৰি ধৰা বুলি কওঁ। সেইটো এটা ক্ষন্তেকীয়া এটা ৰিয়েকশ্যন হয়, যিটো কিহৰ কাৰণে হয়, লেক্টিক এচিড উৎপন্ন হোৱাৰ বাবে হয়। তো ইয়াত আমি যে 3 ধৰণৰ শ্বসন পঢ়িলোঁ, ইয়াৰ ভিতৰত এই যে অক্সিজেনৰ উপস্থিতিটো পঢ়িলোঁ, ইয়াক কি বুলি কোৱা হয়, সবাত শ্বসন। আৰু অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱা শ্বসনক কি বুলি কোৱা হয়, অবাত শ্বসন। এতিয়া সবাত শ্বসন আৰু অবাত শ্বসনৰ বিষয়ে আমি অলপ জানি লওঁ। সবাত শ্বসনত কি হয়, আমি চিম্পলি যদি ক'বলৈ যাওঁ, সবাত শ্বসন কি হয়, অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় ক'ত, মাইটকণ্ড্ৰিয়াত। আৰু অবাত শ্বসন কি হয়, অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়। এতিয়া সবাত শ্বসনত কি হয়, কাৰ্বহাইড্ৰেট উৎপন্ন কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, কাৰ্বহাইড্ৰেট ভাঙি পানী উৎপন্ন হ'ব আৰু শক্তি উৎপন্ন হ'ব। আৰু ইয়াত যি শক্তি উৎপন্ন হ'ব, সেই শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপন্ন হোৱা শক্তিতকৈ যথেষ্ট বেছি। আৰু অবাত শ্বসনত যি প্ৰডাক্ট উৎপন্ন হয়, সেইকেইটা হৈছে কি, ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি, মানে কম পৰিমাণৰ শক্তি। এতিয়া সবাত শ্বসন ক'ত সংঘটিত হয়, কোষৰ মাইটকণ্ড্ৰিয়াত। আৰু অবাত শ্বসন ইষ্ট কোষৰ ক'ত, কোষ প্ৰৰসত সংঘটিত হয়। গতিকে এইখিনি হৈছে আমাৰ সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য। এতিয়া আমি চাওঁ যে কোষীয় শ্বসনত কি হয়, এটা যি শক্তি উৎপন্ন হয়, সেই শক্তিৰ ব্যৱহাৰ কিদৰে এই শক্তি আমাক সহায় কৰে জীৱদেহ পৰিচালনা কৰাত। তো কোষীয় শ্বসনত গ্লুক'জৰ জাৰণ ঘটি যি শক্তি উৎপন্ন হয়, সি কি কৰিব, ইয়াত চোৱা, আমাৰ বডিত যি ADP থাকে, এডিন'চিন ডাইফচফেট, এটা ফচফেট অণু কি হয়, এই ATP সেই শক্তিৰ দ্বাৰা কি হয়, এই ADPয়ে এটা ফচফেট অণুক লগত সংযুক্ত হৈ ATP উৎপন্ন হয়। ঠিক আছে, তো এই শক্তি ক'ত ব্যৱহাৰ হয়, এই শক্তিটোৱে ATP সংশ্লেষণত ব্যৱহাৰ হয়। ঠিক আছে, ATP সংশ্লেষণ কেনেকৈ কৰে, ADPক এটা ফচফেট অণু দিয়ে, এই ফচফেটৰ লগত যোগ হৈ
অলৰেডি এডিনোচিন ডাইফচফেট হৈ থাকে দুটা ফচফেট অণু থকাৰ কাৰণে আৰু এটা ফচফেট অণু যোগ হৈ কি হৈ যায় এডিনোচিন ট্ৰাইফচফেট তিনিটা হোৱাৰ কাৰণে ট্ৰাইফচফেট হয় ঠিক আছে আৰু সেই ট্ৰাইফচফেটটো কি হৈ থাকিব আমাৰ কোষত বিভিন্ন কাৰ্যত কি হ'ব ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া কি হয় যেতিয়া এডিপিৰ লগত আমাৰ সব ফসফেট যেতিয়া এড হৈ যায় তেতিয়া কি হ'ব ই এটিপি হিচাপে ষ্ট'ৰ হৈ যাব যেতিয়া ষ্ট'ৰ হয় তেতিয়া আমি তাক এটিপি বুলি কওঁ যেতিয়া আকৌ এটিপি ইউজ হ'ব কোনো এটা কাৰ্যত তেতিয়া কি হৈ যাব ই এডিপি আৰু পি লৈ ফসফেটলৈ ভাঙি যাব আৰু এই ফসফেটক আমি কি কৰিম আমি শক্তি হিচাপে ব্যৱহাৰ কৰিম বিভিন্ন কামবোৰত এতিয়া আমি চাওঁ যে মানুহৰ শ্বাসতন্ত্ৰত কি হয় তো প্ৰথমতে গঠনটো চাই লওঁ মানুহৰ শ্বাসতন্ত্ৰত কি থাকে নাক থাকিব নাসাৰন্ধ্ৰ থাকিব হাওঁফাওঁ থাকিব আৰু বায়ুকোষ থাকিব তাক আমি বায়ুকোষ বুলিও কওঁ তো কি হয় যে প্ৰথমতে নাকৰ দ্বাৰা ইয়াত ভালকে চাই লোৱা এটা সাৰ্কিট ডায়াগ্ৰামৰ নিচিনা দিয়া আছে কেনেকে হয় প্ৰথমতে নাকৰ দ্বাৰা আমি কি কৰোঁ অক্সিজেন গ্ৰহণ কৰোঁ ঠিক আছে তো ৰেড সাইন দিয়া আছে ভালকে যাবা নাকৰ দ্বাৰা আমি অক্সিজেন গ্ৰহণ কৰোঁ সেই অক্সিজেন শ্বাসনলীৰ দ্বাৰা কলৈ যাব হাওঁফাওঁলৈ যাব হাওঁফাওঁৰ পৰা অক্সিজেন কি হয় আমাৰ বায়ুকোষলৈ আহিব হাওঁফাওঁৰ পৰা কি হয় আমাৰ বায়ুনলিকাবোৰ এক ভাগ হৈ যায় আৰু ভাগ হৈ বায়ুকোষ উৎপন্ন কৰে সৰু সৰু কিছুমান বায়ুকোষ উৎপন্ন কৰে এই বায়ুকোষৰ ভিতৰত ৰক্তজালিকা থাকে ঠিক আছে আৰু তাত কি হয় যেতিয়া অক্সিজেন আনি এৰি দিয়ে হাওঁফাওঁৱে এই বায়ুকোষত তেতিয়া বায়ুকোষৰ পৰা কি হৈ যায় যেতিয়া ৰক্তজালিকাৰ যোগেদি এই অক্সিজেন পাছ হ'ব তেতিয়া কি হ'ব হিমোগ্লোবিন নামৰ যি ৰঞ্জক পদাৰ্থ থাকে তাৰ লগত লগ হৈ কি হৈ যাব অক্সি হিমোগ্লোবিন নামৰ এটা যৌগ উৎপন্ন কৰিব ঠিক আছে আৰু ব্লাডৰ লগত এই অক্সি হিমোগ্লোবিন ক'ত যাব আমাৰ দেহকোষত প্ৰৱেশ কৰিব দেহকোষত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া অক্সিজেন আৰু হিমোগ্লোবিন আকৌ কি হৈ যাব সেপাৰেট হৈ যাব হৈ অক্সিজেনে কি কৰিব সোৱা গ্লুকোজৰ জাৰণ ঘটাব জাৰণ ঘটাই ইয়াত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰিব এই যে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল এই কাৰ্বন ডাই অক্সাইড আকৌ কি হৈ যাব তেজত দ্ৰবীভূত হৈ আকৌ কি হ'ব আমাৰ বায়ুকোষলৈ আহিব আৰু বায়ুকোষে কি কৰিব ইয়াক হাওঁফাওঁলৈ পঠাই দিব আৰু হাওঁফাওঁৱে কি কৰিব শ্বাসনলীৰ যোগেদি আমাৰ নাকলৈ লৈ যাব আৰু নাকে কি কৰিব সেই কাৰ্বন ডাই অক্সাইড নিশাহত এৰি দিব তো এইখিনি আছিল আমাৰ উশাহৰ পৰা আৰম্ভ কৰি নিশাহলৈকে যি মানুহৰ শ্বাসতন্ত্ৰত যি গেছ বিনিময় হয় সেই গেছ বিনিময় প্ৰথা তো এতিয়া আমি চাওঁ ইয়াৰ পিছত কি আছে আমাৰ এই চেপ্টাৰটোত উদ্ভিদৰ শ্বসন কিদৰে হয় তো উদ্ভিদত কি হয় কেনেকৈ গেছ বিনিময় হয় কোনে হেল্প কৰে ইয়াত পাতত থকা পত্ৰৰন্ধ্ৰই হেল্প কৰিব আৰু শিপাই হেল্প কৰিব এতিয়া প্ৰথমতে কি হয় শ্বসনৰ সময়ত উদ্ভিদৰ পত্ৰৰন্ধ্ৰই কি কৰিব অক্সিজেন গ্ৰহণ কৰে ঠিক আছে এইটো তোমালোকে কনফিউজ নহবা শ্বসনৰ সময়ত কি কৰিব অক্সিজেন হালু সংশ্লেষণৰ সময়ত কাৰ্বন ডাই অক্সাইড উদ্ভিদে কেৱল খাদ্য প্ৰস্তুত কৰোঁতেহে কি কৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে কিন্তু উশাহ লওঁতে কি কৰিব অক্সিজেন গ্ৰহণ কৰিব শ্বসনৰ সময়ত আৰু এই অক্সিজেনে কি কৰিব গ্লুকোজৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব পানী আৰু শক্তি গতিকে এই যিটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব সেইটো আকৌ উদ্ভিদৰ পত্ৰৰন্ধ্ৰই কি কৰিব ত্যাগ কৰিব নিঃশ্বাস হিচাপে তো এইটোৱে আছিল আমাৰ উদ্ভিদত কি দেহত শ্বসন তো এইখিনি আমাৰ উদ্ভিদ আৰু প্ৰাণীৰ শ্বসন আমি পঢ়িলোঁ অহা ভিডিঅ'ত আমি ইয়াৰ তৃতীয়টো ভাগ পঢ়িম